ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 19 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু কৃষ্ণা ত্ৰয়োদশী তিথি থাকিব আজি দুপৰীয়া 1:44 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্দশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আজি বিয়লি 6:38 পৰ্যন্ত। তাৰপিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি ত্ৰিপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:16 পৰা 8:29 পৰ্যন্ত, আকৌ 11:30 পৰা 1:32 পৰ্যন্ত, আকৌ 2:20 পৰা 3:01 পৰ্যন্ত, আকৌ 3:33 পৰা 4:14 পৰ্যন্ত, আকৌ 5:05 পৰা 5:27 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:27 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:48। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকে আজি আপুনি নিৰ্দিষ্ট লক্ষ্যৰ দিশত আপোনাৰ প্ৰচেষ্টা সফল হোৱাৰ সম্ভাৱনা আছে, গতিকে সেই দিশত আপুনি আগবাঢ়িব পাৰে। আৰু আপোনাৰ বজাৰ আদি কৰাত আজি আপুনি পৰিয়ালৰ সৈতে সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সৈতে পৰিয়ালৰ সম্পৰ্ক ভাল হোৱা পৰিলক্ষিত হ'ব। আৰু আপোনাৰ সহজ সৰল স্বভাৱটোৱে আজি সমাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব, গতিকে আপুনি আজি শক্তিশালী অনুভৱ কৰিব। পৰিয়ালৰ সহায় আৰু আত্মবিশ্বাসে আজি আপোনাৰ বাবে সৌভাগ্যৰ দুৱাৰো মুকলি কৰিব, গতিকে পুৰণি যিবোৰ সমস্যা আছিলে সেইবোৰ সমাধান পালে আজি আপোনাৰ মনত শান্তি আৰু সুখৰো সৃষ্টি হ'ব। গতিকে আজি পৰিয়ালকেন্দ্ৰিক কাম কাজতো আপুনি মনোনিৱেশ কৰিবলৈ যত্ন কৰিব। ঘনিষ্ঠ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে আজি আপোনাৰ আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, কিয়নো আপোনাৰ ভৱিষ্যতে ঘনিষ্ঠ আত্মীয়সকলৰ পৰা সহায় সহযোগিতা পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক কাম কাজৰ প্ৰতি আজি আপুনি গুৰুত্ব দিয়ক, কাৰণ ইয়াত আজি খেলিমেলি হোৱাৰ প্ৰয়োজনীয়তা বা কিছু খেলিমেলি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ নিজৰ যিবোৰ অপ্ৰয়োজনীয় যিবোৰ কাম কাজ আছে সেইবোৰ পৰিহাৰ কৰি আজি আৰ্থিক কাম কাজৰ প্ৰতি ভালকৈ গুৰুত্ব আৰোপ কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ এই কাম কাজবোৰ পুনৰ ভাল হোৱা পৰিলক্ষিত হ'ব। অত্যাধিক আৱেগিক হোৱাটোৱে আজি আপোনাৰ সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে, গতিকে ব্যৱহাৰিক পন্থা গ্ৰহণ কৰি আগবাঢ়ি যাওক। ইয়াৰ ফলত আপোনালোকে ভাল ফল দেখা পাব। ব্যৱসায়ত আজি অত্যন্ত সাৱধানতা হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপোনাৰ কিছুমান সিদ্ধান্ত আপোনাৰ বিপক্ষেও যোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ সিদ্ধান্তবোৰ ভালদৰে চালি জাৰি চাই আগবাঢ়িবলৈ চেষ্টা কৰিব। সম্পত্তি সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰতো আপুনি আজি বিশেষভাৱে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব আৰু নথি পত্ৰসমূহ ভালদৰে পৰীক্ষা কৰি চলিব। এতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। যুৱক যুৱতীসকলে আজি তেওঁলোকে কিছুমান কামত সকাহ অনুভৱ কৰিব, ইয়াৰ ফলত তেওঁলোকৰ মানসিক অৱস্থা ভাল হোৱা পৰিলক্ষিত হ'ব। আৰু আজি হঠাতে আপোনাৰ নতুন ব্যৱসায়িক চুক্তি হোৱাৰো নিশ্চয়তা থাকিব, গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়িবলৈ চেষ্টা কৰিব। আৰ্থিক স্থিৰতাৰ বাবে এই সময়খিনি ভাল, গতিকে এই ক্ষেত্ৰত আপোনালোকে যিকোনো পৰিকল্পনা কৰিলে আপোনালোকে সুফল দেখা পাব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সমৰ্থন আপোনালোকে অব্যাহত ৰাখিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব আৰু লগতে ঘৰুৱা ক্ষেত্ৰতো আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত বিশ্বাস আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হোৱাত পৰিলক্ষিত হ'ব। গতিকে আপুনি নিজেও এই ক্ষেত্ৰত চেষ্টা কৰিব লাগিব আৰু ঘৰৰ সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি গ'লে আপোনালোকে কিছু নতুন নতুন অভিজ্ঞতা অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি সুখদায়ক অৱস্থাত থাকিব আৰু আপুনি প্ৰেমৰ সংগীৰ সৈতে পাৰস্পৰিক সমন্বয় ভালদৰে ৰাখিব পাৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতাও সৃষ্টি হ'ব। আজি আপোনাৰ এচিডিটি বা কোনো সংক্ৰমণৰ বাবে পেটৰ বিষৰ সমস্যা বৃদ্ধি হ'ব পাৰে, গতিকে প্ৰচুৰ পৰিমাণে আপুনি তৰল বস্তু খাবলৈ চেষ্টা কৰিব আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। বৰ্তমান সময়খিনি আপুনি নিজৰ খাদ্যাভ্যাস সুসংগঠিত কৰি আগবাঢ়িলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলিলে আপোনাৰ বাবে ভাল হ'ব। তেওঁলোকৰ দ্বাৰা যিবোৰ আপোনালোকে পৰামৰ্শ পাব সেইবোৰে আপোনাৰ সৌভাগ্য কঢ়িয়াই আনিব। ধৰ্মীয় বা বিনোদনমূলক ভ্ৰমণত আজি আপুনি পৰিয়ালৰ সৈতে সংগ দিয়ক, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ ইতিবাচক হ'ব।
ছাত্ৰ ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি যিবোৰ সমস্যা পাই আছে তেওঁলোকে আজি ঘৰৰ সদস্যসকলৰ পৰা এই বিষয়ে তেওঁলোকে সমাধান পাই তেওঁলোকে সুখী অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে কৰ্মক্ষেত্ৰত আপোনাক প্ৰশংসা আনিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতা আৰু অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। পুৰণি পৰিকল্পনাবোৰ আজি সফলতাৰ দিশে আগবাঢ়িব। এই দিশে আপোনাৰ মানসিক শান্তি আহিব। গতিকে আৰু অধিক আপোনালোকে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়ক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল এটা ফলাফল পোৱাৰো সম্ভাৱনা থাকিব। কেতিয়াবা অত্যাধিক আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ হোৱাটোৱে আপোনাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি সকলো সময়তে আত্মকেন্দ্ৰিক নহ'ব। কেতিয়াবা আপুনি স্বতন্ত্ৰতা প্ৰদান কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কবোৰ আৰু অধিক ইতিবাচকভাৱে আপোনালোকে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব। আৰু লগতে পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ আজি যত্ন ল'ব লাগিব। কোনো ধৰণৰ সংক্ৰমণ বা কোনো ধৰণৰ আজি স্বাস্থ্য সম্বন্ধীয় কিছু অৱনতি দেখা পাব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আপুনি সতৰ্ক হয় তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ ব্যস্ততাৰ বাবে আপুনি কোনো কাৰণতে অৱহেলা নকৰিব। যদি আপুনি অংশীদাৰিত্বৰ কথা ভাবিছে তেনেহ'লে ইয়াক গুৰুত্ব সহকাৰে লওক আৰু অংশীদাৰসকলৰ বাবে আজি উপকাৰী দিন বুলি প্ৰমাণিত হ'ব। গতিকে আজি আপোনালোকে আগবঢ়াটো ভাল হ'ব। আৰু বিত্তীয় লেনদেনৰ বাবে বৰ্তমান সময়খিনি আপোনালোকে বাছনি কৰিব পাৰে, কাৰণ বৰ্তমান সময়ত আপোনালোকে যিকোনো ধৰণৰ লেনদেন কৰাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখাব। আৰু সময়মতে আপোনালোকে লক্ষ্য পূৰণ কৰাটো আজি আপোনাৰ বাবে লাভজনক হ'ব। ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰি মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘৰত থাকি আজি শান্তি আৰু সুখৰ পৰিৱেশে আপোনালোকৰ বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও মধুৰতাপূৰ্ণ হৈ উঠিব। পৰিয়ালত আজি এক গুৰুত্বপূৰ্ণ বিষয়ত আপুনি নিজেও সেইবোৰত মতামত দিবলৈ আজি আপুনি সুবিধা পাব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত গুৰুত্ব বৃদ্ধি পাব আৰু পৰিয়ালৰ সদস্যসকলেও আপোনাৰ প্ৰতি আপোনাৰ যি ভাল পোৱা বা যি আপোনালোকৰ সহযোগিতা সেইবোৰ আজি প্ৰদৰ্শন কৰিব। ইয়াৰ ফলত সকলোৱে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু ঘৰুৱা পৰিৱেশো আপোনালোকৰ ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সচেতন হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ অলপ ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আৰু পাৰিবাৰিক দিশতো আপোনাৰ পত্নীৰ অনুভৱক আজি সন্মান কৰি আপোনালোকে চলিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি পাৰস্পৰিক সম্পৰ্কত কিবা যদি আপোনালোকে বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি কৰে তেনেহ'লে আপোনাৰ নিজৰ বাবে ক্ষতি হ'ব পাৰে। পৰিয়ালৰ কোনো স্বাস্থ্যক লৈ আজি চিন্তা বৃদ্ধি পাব পাৰে। গতিকে সঠিক সময়ত তেওঁলোকক সঠিক চিকিৎসা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে স্বাস্থ্যৰ প্ৰতিও আপোনালোকে নিজেও সচেতন হ'ব লাগিব। মানসিক চাপৰ পৰা আঁতৰি থাকি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান এই সময়ত আপোনাৰ পক্ষত আছে। গতিকে আপুনি সময় নষ্ট নকৰিব। একেবাৰে গুৰুত্বপূৰ্ণ কামবোৰ আপুনি সম্পূৰ্ণ কৰাত আজি মনোনিৱেশ কৰক। ইয়াৰ পৰা আপুনি লাভ কৰাটো নিশ্চিত হ'ব। লগতে ঘৰতে আপুনি শুভ অনুষ্ঠানৰ আজি পৰিকল্পনা কৰিলে আপুনি ঘৰৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ ফলত আপোনালোকৰ জনসংযোগো বৃদ্ধি পাব। আপোনাৰ সন্তানৰ সৈতে জড়িত ভাল খবৰে আপোনাক আজি সুখী কৰাব আৰু লগতে ঘৰৰ পৰিৱেশো আনন্দিত কৰিব। গতিকে আজি আপোনাৰ সন্তানৰ পৰা ভাল খবৰে সকলোৱে আনন্দ কৰিবলৈ চেষ্টা কৰক। আৰ্থিক হিচাপত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে সচেতন হ'ব আৰু হিচাপবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ আপোনালোকৰ ভুল পৰিলক্ষিত হোৱা দেখা নাপায়। যিকোনো নথিপত্ৰ স্বাক্ষৰ কৰাৰ আগতে ভালদৰে আজি পঢ়ি ল'ব, নহ'লে পিছলৈ আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰো ক্ষতি হ'ব পাৰে। খং আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত আজি নল'ব, নহ'লে আপোনাৰ খং বা সিদ্ধান্ত বা খৰখেদাকে যি সিদ্ধান্ত ল'ব সেইবোৰ আপোনাৰ বাবে ক্ষতিকাৰক বুলিও প্ৰমাণিত হ'ব। আপুনি আপোনাৰ প্ৰভাৱশালী ব্যৱসায়ীৰ ক্ষেত্ৰত যিবোৰ লোকক লগ পাব আজি তেওঁলোকৰ পৰা সুযোগ বৃদ্ধি পাব আপোনালোকৰ, আৰু ব্যৱসায়িক উন্নতিত তেওঁলোকৰ পৰা উৎকৃষ্ট তথ্য আপুনি আজি লাভ কৰিব পাৰিব। আপুনি নতুন অৰ্ডাৰ আৰু চুক্তি আদিও আজি লাভ কৰি আপুনি সকাহ পাব আৰু আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত অতিৰিক্ত বোজা থকাৰ বাবে আপোনালোকৰ মানসিক চাপ থাকিব। গতিকে আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক আপুনি ভালদৰে কামৰ ভাগ বতৰা কৰি দিয়ক। নতুন যিবোৰ বিনিয়োগ আছে সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আপোনাৰ যি ব্যৱসায়িক ক্ষেত্ৰ হওক বা আপোনাৰ বিনিয়োগ ক্ষেত্ৰ হয় দুটাতে আপোনালোকৰ কোনো ধৰণৰ লোকচান হোৱা পৰিলক্ষিত নহ'ব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আজি সুখৰ আদান প্ৰদান হ'ব ঘৰতে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সৈতে এক ভাল সম্পৰ্ক আজি স্থাপন কৰিব পাৰিব। আৰু ঘৰুৱা ক্ষেত্ৰত আজি শুভ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলো সদস্যই মানসিক সকাহ পাব আৰু আপোনালোকৰ ঘৰত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব।
পৰিয়ালৰ এজন সদস্যৰ আজি বিবাহৰ পৰিকল্পনা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ সকলোৱে সকাহ পাব আৰু আপোনাৰ পত্নীৰ সৈতে আজি আপোনাৰ সম্পৰ্ক মজবুত হোৱা পৰিলক্ষিত হ'ব। গতিকে বৰ্তমান সময়খিনি আপোনালোকৰ সম্পৰ্ক মজবুত কৰাৰ সময় হ'ব আৰু সময়ো অনুকূল হৈ আছে। গতিকে এই দিশত আপোনালোকে আগবাঢ়িব পাৰে। আজি আপোনালোকে স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে আৰু গাড়ী চলোৱাৰ সময়ত একেবাৰে সাৱধান হ'ব, যাতে আপোনালোকে কোনো ধৰণৰ অসুবিধা নপৰে বা কোনো ধৰণৰ যাতে আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালদৰে ৰাখিব পাৰিব আৰু সুস্থ হৈ থাকিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছুমান প্ৰত্যাহ্বান থাকিলেও সময়মতে সিদ্ধান্ত লোৱাটোৱে আপোনাৰ বহু সমস্যাৰ সমাধান কৰিব। যুৱক যুৱতীসকলে কৰা যিকোনো আজি সামাজিক কামবোৰ প্ৰশংসনীয় হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ সৈতে চলি থকা আজি আপোনাৰ সংঘাতবোৰৰ সমাধান পাব। ইয়াৰ ফলত সকলোৰে সৈতে আজি সম্পৰ্ক ভাল হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ সংবেদনশীলতা আৰু আৱেগিক বুজাবুজিয়ে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব। আবদ্ধ হৈ থকা আজি ধনবোৰ আজি উদ্ধাৰ কৰাৰ ফলত আপোনালোকে আজি মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু আপোনালোকৰ আৰ্থিক উন্নতিও দেখা পাব। এই সময়ত আপোনাৰ ধন সম্পৰ্কীয় লেনদেন প্ৰৱেশ কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। গতিকে বৰ্তমান সময়ত আপুনি এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ ঋণৰ ক্ষেত্ৰত যদি আপুনি আজি আগবাঢ়ে তেনেহ'লে আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়সমূহ সমাধান কৰিলে আজি আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, যদিও আপুনি সফলতাও লাভ কৰিব। গতিকে কাৰো সৈতে আপুনি অপ্ৰয়োজনীয় সংঘাতত আজি লিপ্ত নহ'ব আৰু কাৰো সৈতে আপুনি নেতিবাচক মন্তব্য আজি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰ সন্মানৰ প্ৰতিও অৱনতি হোৱা পৰিলক্ষিত হ'ব পাৰে। গতিকে আপুনি আজি নিজকে সুসংগঠিত কৰি চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কিছুমান আজি জটিলতা থাকিব, তথাপিও আপুনি আশা কৰা ধৰণৰ লাভত আজি বাধা আহিব পাৰে। গতিকে সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত অধিক আলোচনাৰ প্ৰয়োজনীয়তা থাকিব আৰু বৰ্তমান সময়ত আপোনালোকৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত কিছু পৰিৱৰ্তন কৰাটো ভাল হ'ব। আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু তেওঁলোকৰ সৈতে এই আলোচনাত জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক পৰিৱেশ ইতিবাচক কৰি তুলিব পাৰিব আৰু আপুনি কাম কৰাৰ ধৰণতো কিছু সাল সলনি কৰাৰ ফলত সকলোৱে সকাহ পাব। স্বামী স্ত্ৰী আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰুৱা যিকোনো সমস্যা সমাধান কৰিব পাৰিব আৰু ইয়াৰ ফলত আজি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাই আপোনালোকে সকলোৱে আজি সুখী অনুভৱ কৰিব। আপোনাৰ পত্নীৰ সমৰ্থনে আজি আপোনাক আত্মবিশ্বাসো বৃদ্ধি কৰাব আৰু যিবোৰ জটিল কামত আপোনালোকৰ কিছু অসুবিধা অনুভৱ কৰিছিলে সেইবোৰো আজি নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আৰু আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰো সুখদায়ক হ'ব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে ভালদৰে আগবাঢ়িবলৈ যত্ন কৰাটোৱে আপোনালোকৰ সম্বন্ধ আজি মজবুত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব। মানসিক চাপৰ উদ্বেগে আপোনাৰ স্বাস্থ্যত আজি প্ৰভাৱ পেলাব পাৰে। গতিকে ইতিবাচকতা বজাই ৰাখক। খাদ্য নিয়মিত কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। যোগাসন আৰু ধ্যান ধাৰণাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখি চলিব। ইয়াৰ দ্বাৰা আপোনালোকে লাভজনক পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ যিহেতু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিলে আপোনালোকৰ মানসিক চাপো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ দৈনন্দিন কাম কাজবোৰ সংঘটিত হ'ব। যদি কোনো আইনী প্ৰক্ৰিয়া চলি আছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত সেইবোৰ সমস্যাৰ সমাধান বিচাৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভৱিষ্যতে ইয়াৰ পৰা সকাহ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত আজি ভাল সফলতা লাভ কৰি যুৱক যুৱতীসকলে আনন্দিত হ'ব আৰু অতি শীঘ্ৰে তেওঁলোকে কৰ্ম সংস্থাপন পোৱাৰ সম্ভাৱনাও থাকিব। আপোনাৰ ওচৰৰ মানুহৰ লগত আজি সুখৰ সময় কটাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আপোনাৰ সাহসী স্বভাৱটোৱে আজি নেতৃত্বৰ দক্ষতাই আজি কৰ্মক্ষেত্ৰত সফলতাও কঢ়িয়াই আনিব। গতিকে আপোনাৰ সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিব সকলোৰে সৈতে, তেতিয়া আৰু অধিক আপোনালোকে সফল হ'ব পাৰিব। ব্যক্তিগত বা সামাজিক বিষয়ত চলি থকা যিবোৰ জটিলতা আছে সেইবোৰ আপোনাৰ দৈনন্দিন জীৱনত কিছু ব্যাঘাত জন্মাব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত হ'বলৈ চেষ্টা কৰিব। কিছুমান মানুহৰ সৈতে সংঘাতপূৰ্ণ সমস্যাৰো সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ উত্তেজনা হ্ৰাস পাব পাৰে আৰু লগতে আপোনাৰ লগত বেয়া সম্পৰ্কৰ গঢ় ল'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব আৰু আপুনি কোৱা এটা কথাত আপুনি আজি লাজো অনুভৱ কৰিব পাৰে। গতিকে কথা কওঁতে অলপ সতৰ্ক হৈ চলিব আৰু অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলিবলৈ যত্ন কৰিব। আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আজি তুচ্ছ জ্ঞান নকৰিব, তেওঁলোকে আপোনাক আজি ক্ষতি কৰিব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম কৰিলেহে আপুনি প্ৰতিযোগিতাত জয়ী হ'ব।
অৱশ্যে আপোনাৰ উপাৰ্জনৰ ক্ষেত্ৰত অলপ আৰু অধিক আপোনালোকে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িব যাবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ নতুন ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ সফল হ'ব আৰু সেইবোৰ সফল হোৱাৰ ফলত আপোনালোকৰ আৰ্থিক দিশতো উন্নতি দেখা দিব। পৰিয়ালৰ সৈতে আজি আনন্দময় পৰিৱেশৰ সৃষ্টি কৰি আপোনালোকে সময় কটাব পাৰিব। আপোনাৰ সংগীৰ লগত আজি আপোনালোকে সুযোগ পাব ক'ৰবালৈ যোৱাৰ, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰিব। বিবাহিত জীৱনটোতো আজি আপোনালোকে মধুৰতা সৃষ্টি কৰিব পাৰিব আৰু সম্পৰ্কবোৰ আপোনালোকে ভালদৰে ৰাখিবলৈ হ'লে ইজনে সিজনৰ সৈতে আপোনালোকে ভালদৰে বিশ্বাস বজাই ৰাখি চলিব লাগিব আৰু সমস্যাবোৰ হ'লে একেলগে আপোনালোকে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা সম্পৰ্কত ইতিবাচকতা আহিব আৰু আপোনালোকৰ শক্তিশালীও অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মনোভাৱ আগৰ তুলনাত অধিক ইতিবাচক, মুকলি আৰু উচ্চ কৰি ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আৰু আপুনি শক্তিশালীও অনুভৱ কৰিব, যাৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বিনোদনমূলক কামত কিছু আপোনালোকে সময় কটালে আপুনি নিজকে ইতিবাচকতা অনুভৱ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক চাপ আৰু শাৰীৰিক শক্তিও বজাই ৰাখিব পাৰিব। আপুনি নিৰ্ধাৰণ কৰি অহা দীৰ্ঘম্যাদী যি লক্ষ্য আছে সেইবোৰত আপুনি উপনীত হোৱাৰ বাবে বৰ্তমান সময়খিনি সৰ্বোত্তম সময়। আপোনাৰ চিন্তাশীলতা আৰু ব্যৱহাৰিকতাই কঠিন পৰিস্থিতিকো সৰল কৰি তুলিব। গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব আৰু বৰ্তমান সময়ত যিবোৰ আপুনি কাম কৰিব সেইবোৰত আপোনালোকে ভাল সফলতা পাব। আপোনাৰ আৰ্থিক অৱস্থাৰো এই সময়খিনিত উন্নতি হোৱা পৰিলক্ষিত হ'ব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখিব বা আঁতৰি থাকিব, অন্যথা ইয়াৰ ফলত আপোনাৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। পৰিস্থিতি সমাধানৰ বাবে ধৈৰ্য আৰু সংযমতা বজাই ৰাখি চলিব, অন্যথা আপোনাৰ প্ৰতিমূৰ্তি কলংকিত হ'ব পাৰে। অত্যাধিক সমালোচনাত্মক হোৱাৰ ফলত আপোনালোকে আজি নেতিবাচকতাও দেখিব পাৰে, গতিকে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। কিছুমান ব্যক্তিগত কাৰণত আপুনি আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ইমান মনোযোগ দিব নোৱাৰিব, ইয়াৰ ফলত আপোনালোকৰ কিছু নেতিবাচক প্ৰভাৱ পৰিব। কিন্তু আপোনালোকে যদি আপোনাৰ কৰ্মচাৰীসকলক দায়িত্ব দিয়ে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন তেওঁলোকে ভালদৰে আগবঢ়াই নিব পাৰিব আৰু নতুন উদ্যোগ আৰম্ভ কৰাৰ আগতে এটা আপোনালোকে সম্যক পৰিকল্পনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ লাভো হোৱা পৰিলক্ষিত হ'ব। বৈবাহিক সম্পৰ্কত আজি সুষমতা দেখা পাব আৰু পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু সুখী হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব। আপোনাৰ পত্নীৰ পৰা পোৱা সমৰ্থনে আজি মানসিক শান্তি কঢ়িয়াই আনিব আপোনাৰ কাৰণে আৰু এয়া আপোনালোকৰ বাবে অনুকূল সময় সৃষ্টি হৈছে। গতিকে পাৰিবাৰিক দিশত যিবোৰ আলোচনা হ'ব তাৰ পৰাই আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কতো আপোনালোকৰ ঘনিষ্ঠতা দেখিবলৈ পোৱা গৈছে, গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে সৎ হৈ চলিবলৈ চেষ্টা কৰিব। অত্যাধিক কামৰ বোজাই আজি ক্লান্তিৰ সৃষ্টি কৰিব, গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰিব। চকুৰ বিষৰ সমস্যা আজি দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। অতি শীঘ্ৰে আপোনালোকে সকাহ পাব আৰু মানসিক শান্তি পাবৰ হ'লে আপোনালোকে ধ্যান আৰু গভীৰ উশাহ লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ ভাগ্যৰ বাবে অনুকূল সময়ৰ সৃষ্টি হৈছে, গতিকে আপুনি বাহিৰা কাম কাজৰ প্ৰতি মনোযোগ বেছিকৈ দিয়ক। ইয়াৰ ফলত আপোনালোকে গুৰুত্বপূৰ্ণ সংযোগৰো সৃষ্টি কৰিব পাৰিব, যিটো আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আপোনাৰ দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ কিছু আত্মচিন্তাৰ প্ৰয়োজনীয়তা আছে, গতিকে বৰ্তমান সময়খিনি আপুনি আত্মচিন্তাত কটাবলৈ চেষ্টা কৰক। সামাজিকভাৱেও আপোনাৰ আজি শলাগ ল'ব সকলোৱে। ইয়াৰ ফলত আপোনাৰ সকলো দিশতে আগবাঢ়িব পাৰিব আৰু আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে উন্নত হোৱা পৰিলক্ষিত হৈছে, গতিকে আৰ্থিক ক্ষেত্ৰতো আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব বৰ্তমান সময়খিনি। কোনো আত্মীয় আপোনাৰ পিঠিৰ পিছফালে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সম্পূৰ্ণ আওকাণ কৰি চলক এই বিষয়বোৰ, তেতিয়া দেখিব আপোনাৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় বা আপোনাৰ কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। খং নিয়ন্ত্ৰণ কৰি আপুনি শান্তিভাৱে কাম কৰি যাওক, পৰিস্থিতি উন্নত হ'ব আপোনাৰ। আৰু পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব, কাৰণ বেছি হস্তক্ষেপ কৰিলে আপোনালোকৰ পৰিয়ালত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, আপোনাৰ আৱেগিক উত্থান পতন নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়িব পাৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত আপুনি যোগাযোগবোৰ শক্তিশালী কৰিবলৈ চেষ্টা কৰক আৰু বিপণন কাৰ্যকলাপবোৰ বৃদ্ধি কৰিবলৈ যত্ন কৰক, কিয়নো এইবোৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ আপুনি লক্ষ্য পূৰণৰ ক্ষেত্ৰত তেওঁলোকক আপুনি
অন্তৰ্ভুক্ত কৰক। ইয়াৰ দ্বাৰা তেওঁলোকৰ যি পৰামৰ্শ আগবঢ়াব সেইবোৰে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব আৰু তেওঁলোকৰ দ্বাৰা যিবোৰ আপোনালোকে পৰামৰ্শ পাব সেইবোৰে আপোনাক আত্মবিশ্বাসো বৃদ্ধি কৰাব, যাৰ ফলত আপোনালোকে শক্তি অনুভৱ কৰিব আৰু আপুনি ব্যৱসায়িক ক্ষেত্ৰত যদি অলপ সতৰ্ক হৈ চলে তেনেহ'লে আপোনালোকৰ বাবে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। স্বামী স্ত্ৰীৰ সৈতে সম্পৰ্কত সঠিক সমন্বয় বজাই ৰাখি চলক। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব আৰু আপোনাৰ পত্নীৰ স্বাস্থ্যৰ আজি বিশেষভাৱে যত্ন ল'ব লাগিব। তেতিয়া দেখিব যে আপোনালোকৰ পত্নীৰ স্বাস্থ্য অতি সোনকালে সঠিক হৈ পৰিছে বা সুস্থ হৈ পৰিছে। পৰিয়ালৰ সৈতে আজি ভ্ৰমণৰ পৰিকল্পনা যদি কৰে তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে সকাহ পাব আৰু আপোনালোকৰ পৰিয়ালৰ সৈতেও আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সময় আৰু শক্তি নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি আন ক্ষেত্ৰত বেছিকৈ লাভজনক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি আজি অগ্ৰগতি দেখা পাব। গতিকে প্ৰেমৰ সম্পৰ্কৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো আজিৰ বাবে ভাল হ'ব। নিজৰ বাবে কিছু সময় ওলোৱাটো নিশ্চিত কৰিব, নহ'লে মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। দৈনন্দিন জীৱনত আপুনি ব্যায়ামক অন্তৰ্ভুক্ত কৰক আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকিব আৰু বেছিভাগ কাম আপুনি সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। যদি কোনো সম্পত্তি বা ক্ৰয় বা বিক্ৰীৰ প্ৰক্ৰিয়া চলি আছে তেনেহ'লে এতিয়াই সেইবোৰ কাৰ্যকৰী কৰাৰ সঠিক সময় আৰু ইয়াৰ ফলত আপোনালোকে লাভৱানো হ'ব পাৰিব। ধৰ্মীয় কাম কাজো আজি আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে নিজৰ প্ৰভাৱ আৰু সাহস বৃদ্ধি কৰিব পাৰিব। আপোনাৰ আৰ্থিক অৱস্থাৰ আজি শক্তিশালী হোৱাও পৰিলক্ষিত হ'ব। অচিনাকি মানুহৰ সৈতে আজি মোকাবিলা কৰাৰ সময়ত অতি সাৱধান হ'ব, অন্যথা প্ৰবঞ্চনাত আপুনি আবদ্ধ হৈ পৰিব পাৰে আৰু আপুনি অতি আত্মবিশ্বাসে আপোনাক আজি বিপদতো পেলাব। গতিকে আপুনি এইবোৰ নিয়ন্ত্ৰণ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু লগতে ইগ' নিয়ন্ত্ৰণ কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছু বাদ বিপদৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ দূৰৰ সম্পৰ্কীয় যিবোৰ ব্যক্তি আছে তেওঁলোকৰ সৈতে আপোনালোকে গুৰুত্বপূৰ্ণ ব্যৱসায়িক অৰ্ডাৰ লাভ কৰাৰ বাবে তেওঁলোকৰ সৈতে সম্পৰ্ক ভালদৰে স্থাপন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি শীঘ্ৰে ভাল চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। যদি কোনো বন্ধুৰ সৈতে আপুনি অংশীদাৰিত্বৰ কথা ভাবিছে তেনেহ'লে লগে লগে ইয়াৰ ওপৰত কাম কৰক। ইয়াৰ ফলত আপুনি উপকাৰী ফলাফল পাব। গোপন উৎসৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰাৰ ফলত আপুনি আজি সকাহ পাব আৰু আপোনাৰ আৰ্থিক দিশতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক আৰু সুখী হ'ব আৰু চেষ্টা কৰিলে হয়তো আপোনাৰ আজি আৰু অধিক ঘৰৰ পৰিৱেশ ভাল হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ পত্নীৰ সহায়ে আজি আপোনাৰ কামত সহায় কৰিব আৰু সম্পৰ্কবোৰ আপোনাৰ পুনৰ গভীৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে যদি ভালদৰে আগবাঢ়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু প্ৰেমৰ সম্পৰ্কত আজি দুয়োজনৰ অনুমোদনৰ সাপেক্ষে এক গুৰুত্বপূৰ্ণ কামত আজি আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ পাব। অত্যাধিক ব্যস্ততাৰ ফলত আজি ক্লান্তি আৰু দুৰ্বলতাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ চেষ্টা কৰক আৰু জিৰণি ল'বলৈ যত্ন কৰিব, সুষম খাদ্য গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি এজন বিশেষ ব্যক্তি বা বন্ধুক লগ পাব আৰু কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰি আজি আপোনালোকে সকাহ পাব। বিবাহৰ বাবে যোগ্যসকলেও আজি ডাঙৰ মিলন দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ আজি ভাল প্ৰভাৱ থাকিব। খৰচৰ ক্ষেত্ৰত আজি সাৱধান হ'লে আপোনাৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ আপুনি সহায় পাব, কিয়নো শেষত আপুনি ভুল বস্তুটো কিনিব পাৰে। সেইবাবে আপুনি সতৰ্ক হ'ব এই ক্ষেত্ৰত। আৰু আজি আপুনি কাম কৰাৰ উদ্যমতাও দেখিবলৈ পাব, কাৰণ আপোনাৰ ভাগ্য আজি আপোনাৰ পক্ষত আছে। গতিকে আজি আপোনাৰ সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় বিষয়ত সময় আৰু ধন নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ নেতিবাচকতা আহিব পাৰে। গতিকে সাৱধান হৈ আগবাঢ়িবলৈ চেষ্টা কৰিবলৈ যত্ন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু নিজৰ কামবোৰ সুসংগঠিত আৰু চিন্তাশীলভাৱে চম্ভালিবলৈও চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি চিন্তাশীলভাৱে কাম নকৰে তেনেহ'লে আপোনালোকৰ বাবে বেয়া প্ৰভাৱ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰবোৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। গতিকে আন বিষয়ত আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰক আৰু আপোনাৰ আজি উপাৰ্জনো বৃদ্ধি পাব। গতিকে খৰচবোৰ আপোনালোকৰ আজি কম হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ আজি অংশীদাৰিত্বৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকৰ ভাল প্ৰভাৱ দেখা পোৱা গৈছে। গতিকে সেইবোৰ ক্ষেত্ৰত যদি আপোনালোকে আজি আগবাঢ়ে তেনেহ'লে ভাল সম্ভাৱনাৰো সৃষ্টি হ'ব। গতিকে কঠোৰ পৰিশ্ৰমবোৰ যদি সেইবোৰ দিশত কৰিব পাৰে আজি আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি আৰ্থিক দিশতো এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব।
পৰিয়ালৰ সদস্যৰ মাজত আজি সঠিক সমন্বয় আৰু প্ৰেমে আপোনালোকৰ ঘৰত আজি এক সুবিধাজনক আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিব। সকলো সদস্যই এই ক্ষেত্ৰত সকাহ পাব আৰু পৰিয়ালৰ সৈতে আপোনাৰ যদি সম্পৰ্ক মজবুত হয় তেনেহ'লে আপোনাৰ বিভিন্ন ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক। পৰিয়ালৰ পৰিৱেশ সদায় সুখদায়ক কৰি ৰাখিব আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ সুখদায়ক পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপোনালোকে সম্পৰ্ক ভালদৰে স্থাপন কৰিব পাৰিব আৰু আপোনালোকৰ মাজত যিবোৰ অসুবিধা আছিলে সেইবোৰ আজি নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গেছ আৰু এচিডিটি আপোনাক আমনি কৰিব পাৰে, গতিকে আপোনাৰ খাদ্যাভ্যাস উন্নত কৰিবলৈ চেষ্টা কৰক। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিলে আপোনালোকৰ দৈনন্দিন জীৱনত ভাল প্ৰভাৱ দেখা পাব। আৰু আজি আপোনাৰ ভৰিৰ বিষৰ অভিযোগো থাকিব, গতিকে আপোনালোকে এই ক্ষেত্ৰত যদি উপযুক্ত চিকিৎসা কৰে তেনেহ'লে অতি শীঘ্ৰে এই ক্ষেত্ৰতো সকাহ পাব আৰু ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ অভিজ্ঞতা আৰু নিৰ্দেশনা আপোনাৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰিলে আপোনাৰ যিকোনো ডাঙৰ দ্বিধাদ্বন্দ্ব আৰু উদ্বেগৰ পৰা সকাহ পাব আৰু আপুনি নিজৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ চিন্তাধাৰা ইতিবাচকভাৱে সলনি কৰিলে আজি আপোনালোকে ভাল প্ৰভাৱ দেখা পাব আৰু উপাৰ্জনৰ নতুন উৎসৰ উন্মেষ ঘটিব। সামাজিক আদান প্ৰদান আজি আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব, গতিকে আজি আপোনালোকে সামাজিক ক্ষেত্ৰত এক ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰিব। যিকোনো আজি আপোনালোকৰ ভুল হ'লে আপোনালোকৰ সন্তানৰ সৈতে আপুনি আজি ভালদৰে ধৈৰ্য আৰু শান্তিৰে বুজাই দিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ ভুলক যদি আপুনি বকাবকি কৰে তেনেহ'লে তেওঁলোকৰ মনোবল কমি যাব। গতিকে তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ কৰিলে তেওঁলোকে বস্তুখিনি বুজি পাব আৰু তেওঁলোকে ভৱিষ্যতে এনেধৰণৰ ভুল নকৰে। আজি আপুনি কাৰোবাৰ সৈতে অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হ'লে আপোনাৰ ক্ষতি হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ অলপ গুৰুত্ব দি চলিব। আপুনি যাতে কোনো কাৰণতে কোনো ব্যক্তিৰ সৈতে তৰ্কত লিপ্ত নহয় বা আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে কোনো ধৰণৰ যাতে আপুনি বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি নকৰে। এনে কৰিলে আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ আজি সন্মান বজাই ৰাখিবলৈ আজি যত্ন কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হ'ব। ব্যৱসায়ত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অনুকূল ফলাফল পাব, গতিকে আপোনাৰ দৈনন্দিন আয়ৰ উন্নতি দেখা পাব। অৱশ্যে ব্যৱসায়িক কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি আগবঢ়াটো গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কামৰ প্ৰতি আজি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকে সতৰ্ক হৈ আগবাঢ়িবলৈ সক্ষম হ'ব। পত্নীৰ সম্পৰ্কৰ সৈতে আজি আপোনালোকৰ ভাল কিছুমান উন্নতি হোৱা দেখা পাব আৰু তেওঁলোকৰ পৰা আজি সহায় সহযোগিতা আপোনাৰ বাবে এক লাভজনক পৰিৱেশৰো সৃষ্টি কৰিব। ঘনিষ্ঠ আত্মীয়ৰ পৰা পোৱা ভাল খবৰে আজি আপোনালোকৰ সকলোকে আনন্দিত কৰি তুলিব আৰু পৰিয়ালৰ পৰিৱেশ আজি ভাল হোৱা পৰিলক্ষিত হ'ব আৰু সকলোৱে ইতিবাচকতাও অনুভৱ কৰিব। আজি আপোনালোকৰ পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰতাপূৰ্ণ হোৱা পৰিলক্ষিত হৈছে, গতিকে সকলোৱে সকলোৰ সমস্যা সমাধান কৰাত আজি গুৰুত্ব দিয়াটো তেওঁলোকৰ বাবে আজি ভাল হ'ব আৰু আপোনালোকে আগবাঢ়ি যাবলৈ সফলতা পাব। প্ৰেমৰ সম্পৰ্কৰ বাবেও আজি এক ভাল সময়ৰ উদ্ভৱ হৈছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ি গ'লে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনালোকৰ সম্পৰ্কটো মজবুততা দেখা পাব। দিনটোৰ কিছু সময় আজি অলপ ধ্যান আৰু ব্যায়াম আদি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যত ইতিবাচকতা দেখিব আৰু বিশেষকৈ আপোনালোকে শাৰীৰিক আৰু মানসিক দিশত সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ ভৰি বিষৰ সমস্যা থাকিব পাৰে, গতিকে উপযুক্ত জিৰণি লৈ উচিত চিকিৎসা গ্ৰহণ কৰিলে এই সমস্যাবোৰ অতি শীঘ্ৰে নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনটো ব্যস্ততাপূৰ্ণ হ'ব আৰু আপুনি বিভিন্ন ধৰণৰ কামত মনোনিৱেশ কৰিব লগা হ'ব পাৰে, যাৰ ফলত আপুনি উৎকৃষ্ট সফলতাও পাব। বিশেষ বন্ধুক আজি সহায় কৰিলে আপোনাৰ আজি শান্তি আহিব আৰু আপুনি আপোনাৰ সামৰ্থ্যক আজি ইতিবাচক আৰু গুৰুত্বপূৰ্ণ কামত কেন্দ্ৰীভূত কৰিলে এইবোৰৰ পৰা আপোনালোকে অনুকূল ফলাফল পাব। আপোনাৰ সামাজিক বৃত্ত আজি বিস্তাৰিত হ'ব, গতিকে সমাজ সম্পৰ্কীয় কামত কোনো কাৰণতে আপুনি আওকাণ নকৰিব, সেইবোৰত গুৰুত্ব দিবলৈ বেছিকৈ যত্ন কৰিব। আজি আপোনালোকৰ অতিথিৰ প্ৰৱাহে কিছু আপোনালোকৰ বাধাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আপোনালোকে অলপ অস্বস্তি অনুভৱ কৰিব। গতিকে এই সময়ত আপুনি অতিথিৰ ক্ষেত্ৰত বেছি গুৰুত্ব নিদি আপোনাৰ যিবোৰ কাম কাজ আছে সেইবোৰৰ পৰা ভালদৰে আপোনালোকে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ যিবোৰ সফলতা আছে সেইবোৰো লাভ কৰিব। আজি আপোনাৰ বাহন কিনাৰ সময়ৰ বাবে উপযুক্ত সময়, গতিকে আৰু আপুনি আজি চিন্তা চৰ্চাও কৰিব পাৰে বাহন কিনাৰ বাবে। সেইবাবে আপুনি পৰিয়ালৰ সদস্যৰ সৈতে এই ক্ষেত্ৰত আলোচনা কৰিলে এই ক্ষেত্ৰত আপোনালোকে ভাল
মন্তব্য লাভ কৰিব আৰু পৰামৰ্শ পাই আপোনালোকে যদি কামবোৰ কৰে তেনেহ'লে আপোনালোকে ভাল দিনৰ সৃষ্টি কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালেও আজি আনন্দিত অনুভৱ কৰিব। বৰ্তমান সময়ত আপুনি বিশেষ উদ্দেশ্যত আজি ভ্ৰমণ কৰিব লগাও হ'ব পাৰে, গতিকে ইয়াৰ পৰা আপোনালোকৰ এক ভাল তথ্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু ভাল তথ্য পাই আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব, যিবোৰ আপোনালোকৰ ব্যক্তিগত উন্নতিত সহায় কৰিব। ব্যৱসায়িক বিষয়ত কিছুমান উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে নতুন সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব আৰু লগে লগে আপোনাৰ কষ্টৰ উপযুক্ত ফলাফলো দেখিবলৈ সক্ষম হ'ব। সংবাদ মাধ্যমৰ সৈতেও আপোনালোকৰ আজি ভাল সম্পৰ্ক স্থাপন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক আপুনি ভালদৰে সহায় কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব আৰু আৰ্থিক দিশত লাভ হ'ব। ঘৰত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। অৱশ্যে আপোনালোকৰ সকলোৱে সংযমতা বজাই ৰাখি আগবাঢ়ি গ'লে সকলোৱে সকাহ পাব আৰু পত্নীৰ সৈতে আপোনালোকৰ মধুৰ সম্পৰ্ক গঢ় লৈ উঠিব আৰু আপোনাৰ সন্তানৰ সন্দৰ্ভত আপুনি আজি ভাল খবৰ পাই সকলোৱে আনন্দিত কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল পৰিৱেশ ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। সেইবাবে সকলোৱে আজি আনন্দিত কৰিব আৰু ইয়াৰ ফলত সকলোৰে সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কটো আজি মৰ্যাদা আৰু সংযমতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচকতা দেখিব আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাক আজি একেবাৰে আওকাণ নকৰিব। নিয়মিতভাৱে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। মানসিকভাৱে শান্ত হৈ থাকিবলৈ হ'লে আজি চেষ্টা কৰিব লাগিব আপুনি ধ্যান কৰিবলৈ আৰু আপোনালোকে কোনো ধৰণৰ মানসিক চাপ নল'ব আজি আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব যাতে আপোনালোকে সেইবোৰ ভালদৰে যদি মেনেজ নকৰে বা পৰিচালনা নকৰে, সেইবাবে সকাহ পাবলৈ হ'লে সদায় আপোনালোকে কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ সুষম আচৰণ আৰু আত্মবিশ্বাসে আপুনি যিকোনো কঠিন পৰিস্থিতি সহজে সমাধান কৰিব পাৰিব আৰু আপোনাৰ যিবোৰ বিচাৰাধীন গোচৰ আছে সেইবোৰ আপোনালোকে আজি ভালদৰে কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ মাজেৰে এইবোৰ সমাধান কৰি ল'লে আপোনালোকৰ সম্পৰ্ক পুনৰ ভাল হ'ব। সন্তানৰ কৃতিত্বত আজি আপুনি সন্তুষ্ট হ'ব। তেওঁলোকৰ কৃতিত্বত আপুনি আজি পৰিয়ালৰ ক্ষেত্ৰত এইবোৰ যদি প্ৰচাৰ কৰে তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰতো আজি ভাল প্ৰভাৱ দেখিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকে আজি সজাগ হওক। ইয়াৰ প্ৰতি থকা আপোনালোকৰ ভাল প্ৰভাৱে আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। আপোনাৰ সন্তানৰ কিছুমান নেতিবাচক আচৰণে আজি চিন্তাৰ সৃষ্টি কৰিব পাৰে, গতিকে আপুনি তেওঁলোকক পথ প্ৰদৰ্শন কৰাওক আৰু তেওঁলোকৰ আচৰণৰ ইতিবাচক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে তেওঁলোকক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু স্বাস্থ্যৰ আজি যত্ন লওক। ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আনৰ ওপৰত অত্যাধিক বিশ্বাস ৰাখিবলৈ আজি যত্ন নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰ ক্ষতি হ'ব। কৰ্মক্ষেত্ৰত ঘনিষ্ঠসকলৰ পৰা আজি আপোনালোকে কিছু পৰামৰ্শ লৈ আগবাঢ়িবলৈ চেষ্টা কৰক। ব্যৱসায়িক নীতিৰো পৰিৱৰ্তন এই সময়ত আপোনালোকৰ প্ৰয়োজনীয় হৈ পৰিছে, গতিকে তেওঁলোকৰ দ্বাৰা যিবোৰ পৰামৰ্শ পাব সেইমতে আপুনি আজি পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। ধৈৰ্য সহকাৰে কামবোৰ কৰি যাওক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে ভাল সফলতা পাব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে অভাৱনীয় লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰে। সেইবাবে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব। আজি আপোনাৰ পত্নীৰ ক্ষেত্ৰত আজি স্বাস্থ্যৰ কিছু অৱনতি দেখিব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত একেবাৰে দেৰি নকৰি তেওঁলোকক অতি সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰক আৰু পাৰিবাৰিক দায়িত্বটো আজি আপুনি বিভিন্ন ধৰণৰ কাম কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব আৰু যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্ক আজি গভীৰ হৈ পৰা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ইতিবাচকতা থাকিব। আজি পৰিয়ালৰ সৈতে বিভিন্ন ধৰণৰ আলোচনাৰ মাধ্যমেৰে যদি আগবাঢ়ে তেনেহ'লে পাৰিবাৰিক দিশতো সুখ শান্তি পাবলৈ সক্ষম হ'ব। আপোনাৰ স্বাস্থ্য আজি ভালে দেখা গৈছে, কিন্তু আপোনাৰ আজি পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে সুস্থ অনুভৱ কৰিব আৰু মানসিক শান্তিৰ বাবে আপোনালোকে আজি ধ্যান কৰক আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।